জিলা ভিত্তিত একোখনকৈ শেহতীয়াকৈ যি বাজেট যি উত্থাপন হ'ল কেন্দ্ৰীয় চৰকাৰৰ বাজেট, সেই বাজেট উত্থাপনৰ পিছত প্ৰতিখন জিলাত একোখনকৈ প্ৰেছ কনফাৰেন্স কৰাৰ কথা আমাক আহ্বান জনাইছিলে আৰু সেইটোৰ আহ্বানত মোক বজালী জিলাৰ প্ৰেছ কনফাৰেন্সখন মোকে কৰাৰ দায়িত্ব দিছিলে। গতিকে আজি সেইকাৰণে আপোনালোকক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু আজি মোৰ লগত জিলা সভাপতি মুকুট কলিতা ডাঙৰীয়া আছে, আমাৰ বজালী সমষ্টিৰ তত্ত্বাৱধায়ক বজ্ৰ কুমাৰ দাস ডাঙৰীয়া আমাৰ মাজত আছে। গতিকে মই সকলো সাংবাদিক বন্ধুসকলক মই আজি সংবাদমেলত অহাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। মই এতিয়া আৰম্ভ কৰিবলৈ গৈছোঁ। আমাৰ যি 2026-27 চনৰ যিখন কেন্দ্ৰীয় চৰকাৰৰ বাজেট যি উত্থাপন কৰা হ'ল আৰু এই বাজেট মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আমাৰ দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে যি এক সুন্দৰ ঐতিহাসিক আৰু অভিলাষী বাজেট এখন উত্থাপন কৰি আগন্তুক দিনত ভাৰতখনক কেনেকুৱাকৈ আত্মনিৰ্ভৰ কৰিব পৰা যায় তাৰ কাৰণে বিহিত ব্যৱস্থা এই বাজেটত ৰাখিছে। আৰু যিহেতু আমি জানো যে ভাৰতবৰ্ষক যদি আমি অৰ্থনৈতিকভাৱে যদি সবল কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ যি সপোন আছে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে আদি কৰি ভাৰতবৰ্ষৰ 100 কোটি জনতাৰ যি সপোন যে আগন্তুক দিনত ভাৰতবৰ্ষখনে যাতে বিশ্বগুৰু হিচাপে যাতে প্ৰতিষ্ঠিত হ'ব পাৰে আৰু বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠিত হ'ব লাগিলে সংস্কাৰমুখী বিভিন্ন সিদ্ধান্তকে আদি কৰি অৰ্থনৈতিক আৰু সামাজিক বিভিন্ন সিদ্ধান্ত ল'বলগীয়া হয় বা বিভিন্ন আঁচনি গ্ৰহণ কৰিবলগীয়া হয়। গতিকে মই ভাবোঁ যে যিহেতু ভাৰতবৰ্ষ এতিয়া যিহেতু বিশ্ব অৰ্থনীতিৰ 5ম স্থানত আছে আৰু আগন্তুক দিনত যিহেতু আমি 3য় স্থানলৈ ধাৱমান হ'বলৈ গৈ আছোঁ আৰু 2045 চনত যিহেতু আমি ভাৰতবৰ্ষখন ছুপাৰ পাৱাৰ অৰ্থাৎ বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা আমি কৰিব লাগিব আৰু সেইটো কৰিব লাগিলে এতিয়াৰ পৰা যদি পৰিকল্পনা নকৰোঁ তেতিয়াহ'লে ভাৰতবৰ্ষখন আমি বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰিম। আৰু সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে যি মানে মেনুফেকচাৰিং হাব হিচাপে উৎপাদনশীলতা এখন মানে দেশ যাতে প্ৰডাক্টিভভাৱে যাতে থাকে, প্ৰডাক্টিভিটি থাকিলে তাত মেনুফেকচাৰিং ছিষ্টেম থাকিব লাগিব আৰু লগতে কম্পিটিটিভ মাইণ্ডটো থাকিব লাগিব যে আমি প্ৰডাক্ট ক্ৰিয়েট কৰিলে নহ'ব, সেই প্ৰডাক্ট যাতে সমগ্ৰ বিশ্বত যাতে সমাদৰ হয় এই বিষয়টো আমি লক্ষ্য ৰাখিব লাগিব। গতিকে প্ৰডাক্ট ক্ৰিয়েট কৰি পেলাই অধিক প্ৰডাক্ট ক্ৰিয়েট কৰি পেলাই বিক্ৰী নোযোৱা সামগ্ৰী বনোৱাতকৈ কোৱালিটি প্ৰডাক্ট কৰি পেলাই যাতে ষ্টেণ্ডাৰ্ড প্ৰডাক্ট আৰু যি প্ৰডাক্টে কম্পিটিশ্যন কৰিব পাৰে বিদেশৰ লগত তেনেকুৱা দিশলৈ ভাৰতবৰ্ষই ধাৱমান কৰাৰ কাৰণে ইতিমধ্যে পৰিকল্পনা কৰি এই বাজেটখন প্ৰস্তুত কৰা হৈছে। আৰু সেইকাৰণে মই ভাবোঁ যে এই বাজেটখন অৰ্থনৈতিক দিশৰ পৰাই হওক বা অন্য দিশৰ পৰাই হওক খুবেই এখন সংবেদনশীল বাজেট, সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী আঁচনিৰে ইয়াক মানে আঁকোৱালি লোৱা হৈছে। আমি যদি উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে আমি ইয়াৰ বাজেটখনৰ বিষয়ে আমি ভালদৰে আমি জ্ঞাত হ'ম। উত্তৰ পূৰ্বাঞ্চলত যদি আমি চাওঁ যে আমাক কেনেকুৱাকৈ বৈষম্য কৰিছিলে পূৰ্বৰ চৰকাৰে, 2013-14 চনত যদি চাওঁ নৰ্থ ইষ্টৰ কাৰণে অকল বাজেটত টকা ধৰিছিলে 2122 কোটি টকা ধৰিছিলে কংগ্ৰেছৰ দিনত চৰকাৰত। আৰু যদি সেইটোৰ তুলনাত যদি 13-14 তুলনাত যদি আমি যদি এইবাৰ যদি চাওঁ তেতিয়াহ'লে আমাৰ 26-27 বৰ্ষত এইবাৰ আমাৰ 1,08,335 কোটি টকা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বাজেটত বিভিন্ন শিতানত তাত সন্নিৱিষ্ট কৰা হৈছে। গতিকে যিসমূহত আজি এটা দশক আগতে 13-14 চনত যিসমূহ 2122 কোটি তাৰ বিপৰীতে 14 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দায়িত্ব লোৱাৰ পিছত লাহে লাহে আহি আজি নৰ্থ ইষ্টৰ কাৰণে 1,08,000 কোটি টকা আবণ্টন কৰাটো নিশ্চিত ৰূপত সমগ্ৰ নৰ্থ ইষ্টৰ কাৰণে এটা উৎফুল্লিত খবৰ। আৰু মই ভাবোঁ যে আমাৰ পূৰ্বতে যি কংগ্ৰেছ চৰকাৰৰ যি লুক ইষ্ট পলিচি আছিলে
লুক-কিছ পলিচিৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে লুক-কিছ পলিচি ৰাখিলে নহ'ব, এক্ট-ইষ্ট পলিচি ৰাখিব লাগিব। আৰু এক্ট-ইষ্ট পলিচিৰ এইটো এটা প্ৰতিফলন দেখা পোৱা গৈছে, তাৰমানে কাম কৰিব লাগিব। অকল দৃষ্টি ৰাখিলে নহ'ব, উত্তৰ পূৰ্বাঞ্চলৰ কাম কৰিব লাগিব। পূৰ্বতে দৃষ্টি ৰাখিছিলে বাবে 2122 কোটি টকা আছিলে, আৰু এইবাৰ উত্তৰ পূৰ্বাঞ্চলত কাম কৰাৰ কাৰণে 1,08,000 কোটি টকাৰ বাজেটত সন্নিৱিষ্ট কৰা হৈছে। এইটো যদি আমি চাওঁ যে আমি যদি 26-27 চনত যদি চাওঁ, তেতিয়াহ'লে আমাৰ এই 26-27 চনত ৰেলৱেৰ কাৰণে আমি 8,200 কোটি টকা আবণ্টন কৰিছে এই বাজেটত। আৰু এই বাজেটত এই যে আবণ্টন কৰিছে 8,200 কোটি টকা, ইয়াৰ বিপৰীতে যদি আমি 13-14 যদি চাওঁ, তেতিয়াহ'লে তেতিয়া আছিল মাত্ৰ 2,088 কোটি টকা। ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'লে নহ'ব, উদ্যোগীকৰণ হ'লে নহ'ব। ছেমি কণ্ডাক্টৰ আমি বনাইছোঁ, ছেমি কণ্ডাক্টৰ হ'লে নহ'ব, বিভিন্ন উদ্যোগ হ'লে নহ'ব। উদ্যোগৰ লগত যিহেতু ইলেক্ট্ৰিফিকেশ্যনৰ সম্পৰ্ক এটা আছে, গতিকে ইলেক্ট্ৰিচিটি যদি নাথাকে উদ্যোগ নিৰ্মাণ কৰিলেও লাভ নহ'ব। পূৰ্বতে যিটো কংগ্ৰেছ চৰকাৰত যিটো হৈছিলে যে বিদ্যুতৰ ক্ষেত্ৰত যিটো ব্যৱস্থা যে 24 ঘণ্টাৰ ভিতৰত 8 ঘণ্টা নাথাকে, বিদ্যুৎ নাথাকে, সেইকাৰণে 24 ঘণ্টা যাতে বিদ্যুৎ যাতে দিব পৰা যায়, অসমৰ উদ্যোগিক ক্ষেত্ৰৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগিক ক্ষেত্ৰক যাতে অধিক আগুৱাই নিব পৰা যায়, তাৰ কাৰণে এইবাৰ 6,000 কোটি টকা উত্তৰ পূৰ্বাঞ্চলত বিদ্যুতৰ যি এক্সপানশ্যনৰ কাৰণে, ইনফ্ৰাষ্ট্ৰাকচাৰ এক্সপানশ্যনৰ কাৰণে, যাতে অধিক বিস্তাৰিত এলেকাত, গ্ৰাম্য এলেকাই হওক বা ৰিম'ট এলেকাতে হওক বা দুৰ্গম এলেকাতে যাতে বিদ্যুতৰ যাতে প্ৰভাৱ পৰে, তাৰ কাৰণে 6,000 কোটি টকা ইতিমধ্যে আবণ্টন কৰিছে। ঠিক তেনেকুৱাকৈ আমি দেখিছোঁ যে উত্তৰ পূৰ্বাঞ্চলত আমি ইতিমধ্যে ৰাস্তা ঘাটৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি কি সফলতা পাইছোঁ অসমে, সেইটো আপোনালোকে সৰ্বজন বিদিত, মই এই বিষয়ে ক'বলগীয়া নাই। কিন্তু অকল অসমত হ'লে নহ'ব, পাহাৰীয়া অঞ্চলত যে ত্ৰিপুৰাকে আদি কৰি মিজোৰাম, মণিপুৰকে, নাগালেণ্ডকে আদি কৰি অৰুণাচলৰ দুৰ্গম অঞ্চলতো যে বাট পথ নিৰ্মাণ কৰা যায়, আৰু সমান্তৰালভাৱে অসমতো যদি নিৰ্মাণ কৰা যায়। এইবাৰ আমাৰ ৰোড কানেক্টিভিটিৰ ওপৰত 16,500 কোটি টকা আমাক আবণ্টন দিছে উত্তৰ পূৰ্বাঞ্চলত। গতিকে স্বাভাৱিকতে যি সময়ত কানেক্টিভিটি নাছিলে উত্তৰ পূৰ্বাঞ্চলৰ লগত সমগ্ৰ দেশখনত, তাৰে বিপৰীতে আজি বহুদূৰ আগুৱাৰ পিছতো আমাৰ আজি 16,500 কোটি টকা আবণ্টন দিয়াটো স্বাভাৱিকতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা আমাৰ কাৰণে সুখবৰ। ঠিক তেনেকুৱাকৈ আমি যদি চাওঁ, আমাৰ মহিলা সবলীকৰণৰ বিষয়টো যিটো আমি কৈ আছোঁ, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱা কৈছে যে আমি প্ৰত্যেকগৰাকী ছেল্ফ হেল্প গ্ৰুপৰ সদস্যাক আমি লাখপতি বাইদেউ বনাব লাগিব, আৰু সেইটোৰ আধাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে 40 লাখ মহিলাক যিটো লাখপতি বাইদেউ হিচাপে প্ৰস্তুত কৰাৰ কাৰণে যি পৰিকল্পনা হাতত লৈছে, ঠিক সমান্তৰালভাৱে এইবাৰ কেন্দ্ৰীয় বাজেটত 1,000 কোটি টকা আবণ্টন দিছে অকল মহিলাসকলৰ যাতে হোষ্টেল যাতে নিৰ্মাণ কৰিব পৰা যায়। কাৰণ কৰ্মৰত এনেকুৱা বহুত মহিলা আছে যিসকলে নিজৰ সুৰক্ষিত স্থানত থকাৰ অসুবিধা পায়, যাৰ কাৰণে যে মহিলাসকলৰ কাৰণে হোষ্টেল নিৰ্মাণ কৰাৰ কাৰণে প্ৰতিখন জিলাতে, ভাৰতবৰ্ষৰ প্ৰতিখন জিলাতে একোখনকৈ ডাঙৰ হোষ্টেল নিৰ্মাণ কৰাৰ কাৰণে ইতিমধ্যে 1,000 কোটি টকা আবণ্টন দিছে, আৰু এই 1,000 কোটিটো উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে আবণ্টন দিছে। ঠিক তেনেকুৱাকৈ আমি যদি চাওঁ, আমাৰ অসমৰ কাৰণে এটা অন্যতম এটা বিষয় যিটো মই খুব হৃদয়স্পৰ্শী হৈছে, আগে পিছে আমি দেখিছোঁ যে আমাৰ যি আলফা যি সংগঠন, আলফা সংগঠনৰ লগত যিহেতু ইতিমধ্যে ভাৰত চৰকাৰে কেইবালানো আলোচনা কৰিছে বা পৰ্যায় এটা চলি আছে, আলফাৰ যিসকল কেডাৰ আছিলে সেই কেডাৰসকলকো আগন্তুক দিনত তেওঁলোকৰ জীৱন জীৱিকাৰ বিষয়টো আমি চাব লাগিব, যাৰ কাৰণে ভাৰত চৰকাৰে আলফা কেডাৰসকলক যাতে তেওঁলোকৰ জীৱন জীৱিকাত যাতে সকাহ দিব পৰা যায়, তাৰ কাৰণে এইবাৰ প্ৰথমবাৰৰ বাবে 500 কোটি টকা বাজেটত আবণ্টন দিছে। আৰু এই 500 কোটি টকা আবণ্টন এইবাৰ প্ৰথম পৰ্যায়ত যিহেতু দিছে, মই ভাবোঁ এইটোৰ জৰিয়তে যে আলফা কেডাৰসকলৰ লগত যি বুজাবুজি চুক্তি বা যি আলোচনা প্ৰক্ৰিয়া চলি আছে, সেই আলোচনা চক্ৰক, সেই আলোচনা প্ৰক্ৰিয়াক যে আগুৱাই নিয়াৰ যে মানসিকতা আছে, তাৰে প্ৰতিফলন ঘটিছে এই বাজেটখনত। ইয়াৰ উপৰি দেখিছোঁ যে আমাৰ যিহেতু অসমখনত যিহেতু আমি আৰু পশ্চিমবংগৰ এটা পাৰ্ট,
যিহেতু চাহৰ কাৰণে যিহেতু বিখ্যাত, গতিকে চাহ উদ্যোগটোক যাতে অধিক সকাহ দিব পৰা যায়, চাহ উদ্যোগে যাতে বিদেশৰ চাহৰ লগত বিদেশৰ কফিৰ লগত যাতে কম্পিটিশ্যন কৰিব পৰা যায়, তাৰ কাৰণে 1000 কোটি টকা বাজেটত এবাৰ আবণ্টন দিছে। যিহেতু 200 বছৰীয়া আমাৰ যি জয়ন্তী, অসমৰ চাহৰ যি 200 বছৰীয়া জয়ন্তী, সেই জয়ন্তীৰ সময়তে চাহ উদ্যোগৰ সবলীকৰণ কৰাৰ কাৰণে বা চাহ উদ্যোগৰ ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টকে আদি কৰি বিভিন্ন ধৰণৰ সেই আঁচনিসমূহ তাত ফলৱতী কৰাৰ কাৰণে 1000 কোটি টকা দিয়াটো মই ভাবোঁ এটা উল্লেখযোগ্য এটা সফলতা বুলি ভাবোঁ। ইয়াৰ পিছত যদি চাওঁ আমি আমাৰ ডনাৰ মিনিষ্ট্ৰীৰ আণ্ডাৰত বিভিন্ন ধৰণৰ ডনাৰ মন্ত্ৰালয়ৰ আণ্ডাৰত বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যেনেকুৱা কাম হয় বা আজি যেনেকুৱা 10 কোটি টকা যেনেকুৱাকৈ আমাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাষত আমি যদি মিল্ক প্ৰচেছিং ইউনিট যিটো বনাই আছোঁ, যিটো ডনাৰ মন্ত্ৰালয়ৰ আণ্ডাৰত, যিটো মই 10 কোটি টকা যিটো আনিছিলোঁ, এইকেইদিনৰ ভিতৰতে আমি তাৰ কাম আৰম্ভ কৰিম, শুভাৰম্ভ কৰিম। তেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই বা বৰপেটা ৰোডৰ যিখন ৰেলৱে অভাৰব্ৰিজ ডনাৰ মন্ত্ৰালয়ৰ পৰা মই তাৰ বিধায়ক থাকোঁতে মই আনিছিলোঁ, যে তেনেকুৱাকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে নৰ্থ ইষ্টত উত্তৰ পূৰ্বাঞ্চলত এইবাৰ নতুনকৈ 6634 কোটি টকা আবণ্টন দিছে। গতিকে স্বাভাৱিকতে পূৰ্বৰ যি কংগ্ৰেছৰ দিনত যি অসম বা উত্তৰ পূৰ্বাঞ্চলক যি মাহিলী দৃষ্টিভংগীৰে চাইছিলে, তাৰ বিপৰীতে ভাৰতবৰ্ষৰ আজি সমগ্ৰ ৰাজ্যসমূহে মাননীয় প্ৰধানমন্ত্ৰীকে আদি কৰি মাননীয় বিত্তমন্ত্ৰীকে আদি কৰি উত্তৰ পূৰ্বাঞ্চলক মাহিলীৰ পৰিৱৰ্তে অষ্টলক্ষ্মী হিচাপে যি জ্ঞান কৰিছে, যে অষ্টলক্ষ্মী হিচাপে জ্ঞান কৰিলে নহ'ব, তাত বিভিন্ন ধৰণৰ সুযোগ সুবিধা দিব লাগিব, যাৰ কাৰণে ডনাৰ মন্ত্ৰালয়ৰ জৰিয়তে 6634 কোটি টকা দিয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।